নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দিগন্ত ফিনস্পেয়াৰলৈ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ফ্ৰেণ্ডছ, ৰিগ্ৰেট ইজ দ্য গ্ৰেটেষ্ট পেইন অফ দ্য ৱৰ্ল্ড। অৰ্থাৎ অনুশোচনাই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ পেইন। ফ্ৰেণ্ডছ, আমাৰ ভৱিষ্যতটো নিৰ্ধাৰণ কৰিব আমি বৰ্তমান সময়ত কৰি থকা কামৰ ওপৰত। অৰ্থাৎ বৰ্তমান সময়ত আমি যিবোৰ কাম কৰি আছোঁ, যিবোৰ একশ্যন কৰি আছোঁ, সেইবোৰেই আমাৰ ভৱিষ্যতটো নিৰ্ধাৰণ কৰিব। অৰ্থাৎ আমি আমাৰ ভৱিষ্যতৰ ফেইলৰ হ'ম নে ছাকচেছ হ'ম, এই সকলোবোৰ কথাই কিন্তু নিৰ্ভৰ কৰিব বৰ্তমান সময়ত কৰি থকা কৰ্মৰ ওপৰত। গতিকে ফ্ৰেণ্ডছ, জীৱনৰ আগৰ সময়ছোৱাত আমি কিছুমান বিশেষ পইণ্টৰ ওপৰত যদি আমি গুৰুত্ব আৰোপ কৰোঁ, অৰ্থাৎ কেইটামান বিশেষ বিষয়ৰ ওপৰত যদি আমি গুৰুত্ব আৰোপ কৰোঁ, তেতিয়াহ'লে আমি এক সুন্দৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ'ম। আজিৰ আমাৰ এই ভিডিঅ'টোত সেই 5টা বিশেষ পইণ্টৰ আমি আলোচনা কৰিম, যি 5টা পইণ্টৰ জৰিয়তে আমি আমাৰ ভৱিষ্যতটো সুন্দৰভাৱে গঢ়ি তুলিবলৈ সক্ষম হ'ম। ফ্ৰেণ্ডছ, এই 5টা পইণ্টৰ ভিতৰত আমাৰ প্ৰথম পইণ্টটোৱে হৈছে ইয়'ৰ মাইণ্ড। অৰ্থাৎ ইয়'ৰ মাইণ্ড ইজ ইয়'ৰ বেষ্ট ফ্ৰেণ্ড এণ্ড অলছ' ইয়'ৰ ৱৰ্ষ্ট এনিমি। অৰ্থাৎ আপোনাৰ মনটোৱে হৈছে আপোনাৰ এটা ভাল বা প্ৰকৃত বন্ধু আৰু এটা আটাইতকৈ ডাঙৰ শত্ৰু। কিয়নো ইয়'ৰ মাইণ্ড কণ্ট্ৰলছ ইয়'ৰ থট। অৰ্থাৎ আপোনাৰ মনে আপোনাৰ চিন্তাক নিয়ন্ত্ৰণ কৰে। গতিকে আপোনাৰ চিন্তাই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। গতিকে আপোনাৰ মাইণ্ডে আপোনাৰ থটৰ এটা শ্বেপ দিব, আৰু এই চিন্তাই আপোনাৰ অনাগত ভৱিষ্যতক এটা শ্বেপ দিব। অৰ্থাৎ আপোনাৰ ভৱিষ্যতটো কেনেকুৱা ধৰণৰ হ'ব। গতিকে আপুনি যেতিয়া এটা পজিটিভ মাইণ্ড লৈ কাম কৰিব, তেতিয়া আপোনাৰ যেতিয়া মাইণ্ডটো পজিটিভ হ'ব, যেতিয়া আপোনাৰ চিন্তা পজিটিভ হ'ব, তেতিয়া আপুনি এটা ৰাইট ডাইৰেকশ্যনত কাম কৰিবলৈ উৎসাহ পাব, আৰু ই আপোনাৰ ভৱিষ্যতটো অতি ষ্ট্ৰং কৰিবলৈ সক্ষম হ'ব। দ্বিতীয়তে, আমি এটা পইণ্টৰ ওপৰত গুৰুত্ব দিব পাৰোঁ যে আপুনি যি কামেই নকৰক কিয় তাক ভাল পাব লাগিব, বা যি কাম কৰে আপুনি তাক ভাল পাব লাগিব, বা আপুনি ভাল পোৱা কামটোহে কৰিব লাগিব। কিয়নো আপুনি যিটো কাম কৰি আছে সেইটো কাম যদি আপুনি ভাল নাপায়, তেতিয়াহ'লে ই আপোনাৰ ভৱিষ্যত নিৰ্মাণত কিন্তু অসুবিধাৰ সৃষ্টি কৰিব। কিয়নো আপুনি যেতিয়া মনে নিবিচৰা কাম এটা কৰি থাকিব, তেতিয়া ইউ কেন নট বি ছেটিছফাইড। আপুনি কেতিয়াও সন্তুষ্টি লাভ কৰিব নোৱাৰিব। আৰু সেয়েহে ইউ মাষ্ট বি লাভ ইয়'ৰ ৱৰ্কছ। অৰ্থাৎ আপুনি যি কামেই নকৰক কিয় আপুনি তাক ভাল পাব লাগিব, বা আপুনি যেতিয়া কাম এটা আৰম্ভ কৰিব তাক আপুনি ভাল পাবলৈ চেষ্টা কৰিব লাগিব, বা ভাল পাবলৈ আৰম্ভ কৰিব লাগিব। তৃতীয়তে, আমি আলোচনা কৰিব পাৰোঁ another point, নাথিং ইজ পাৰ্মানেণ্ট ইন দিছ ৱৰ্ল্ড। অৰ্থাৎ পৃথিৱীৰ সকলোবোৰ বস্তুৱেই টেম্পৰাৰী। আমি যিকোনো সকলোবোৰ বস্তুকে আমি ফিক্স বুলি কৈ আমি কোনো বস্তুৰ প্ৰতি ইমান চিৰিয়াছ হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ যেতিয়া আমি সকলোবোৰ বস্তুক ফিক্স বুলি আমি চিৰিয়াছলি ল'ম, তেতিয়া ই আমাৰ দৈনন্দিন জীৱনত যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। গতিকে ফ্ৰেণ্ডছ, আমি সদায় এটা কথাই মনত ৰাখিব লাগিব, এভৰিথিং ইজ টেম্পৰাৰী ইন দিছ ৱৰ্ল্ড। আৰু তেতিয়া আমি কাম কৰিব পাৰিম। কাৰণ যেতিয়া আমি এই কনচেপ্টটো আমি সদায় ব্ৰেইনত লৈ আগবাঢ়িম, তেতিয়া আমাৰ জীৱনত কেতিয়াও বিশৃংখলতাৰ সৃষ্টি নাই। এনেদৰে হৈছে এটা জীৱনৰ ডাঙৰ ৰিস্ক হৈছে কি, জীৱনৰ আটাইতকৈ ডাঙৰ ৰিস্ক হৈছে ৰিস্ক নোলোৱাটো। অৰ্থাৎ আমি জীৱনত ৰিস্ক নোলোৱাটো আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ৰিস্ক বুলি ক'ব পাৰোঁ। কিয়নো যেতিয়া আপুনি জীৱনত ৰিস্ক ল'ব, তেতিয়া আপুনি কিছুমান জীৱনৰ ডাঙৰ ডিচিশ্যন বা আপুনি সিদ্ধান্ত ল'ব পাৰিব, আৰু ইয়ে আপোনাৰ জীৱনৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট। অৰ্থাৎ আপুনি যেতিয়া ৰিস্ক ল'ব, ইয়ে আপোনাৰ কি কৰিব, ইয়ে আপোনাৰ জীৱনৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টটো বৃদ্ধি কৰিব। অৰ্থাৎ আপোনাৰ ভৱিষ্যতৰ যিটো ডেভেলপমেণ্ট, এইটো নিৰ্ধাৰণ কৰিব আপুনি লোৱা ৰিস্কৰ ওপৰত। অৰ্থাৎ আপুনি যেতিয়া ৰিস্ক ল'ব, তেতিয়া আপুনি আপোনাৰ ফিউচাৰক ডেভেলপ কৰাত আপুনি নিজে সহায় কৰিব পাৰিব। এনেদৰে হৈছে আমাৰ আটাইতকৈ ডাঙৰ এটা সমস্যা হৈছে যে আমি প্ৰেজেণ্টত নাথাকোঁ। আমি যিকোনো সময়তে কাম এটা কৰি থাকিলে আমি সেই সময়খিনিক এনজয় কৰাৰ সলনি আমি
ভৱিষ্যতৰ কথা বা অতীতৰ কথাহে চিন্তা কৰি থাকোঁ অৰ্থাৎ বিং ইন প্ৰেজেণ্ট অৰ্থাৎ আমি যিটো সময়ত জীয়াই আছোঁ যিটো কাম কৰি আছোঁ সেই কামৰ ওপৰতহে আমি গুৰুত্ব দিয়া উচিত কাৰণ আমি যদি বৰ্তমানৰ সময়ত যদি আমি গুৰুত্ব আৰোপ কৰিব নোৱাৰোঁ তেতিয়াহ'লে ই কিন্তু আমাৰ ভৱিষ্যত নিৰ্মাণ কৰিব নোৱাৰে আমি ফ্ৰেণ্ডছ সেইকাৰণে সদায় আমি বৰ্তমানৰ ওপৰত থাকিব লাগে কিয়নো আমি বৰ্তমানটোকে উদযাপন কৰিব লাগে অৰ্থাৎ বৰ্তমানত থাকি বৰ্তমানক উদযাপন কৰাই হৈছে অতি বুদ্ধিমানৰ কাম আৰু ইয়েই আপোনাৰ এটা সুন্দৰ ভৱিষ্যত নিৰ্মাণ কৰে এনেদৰে পইণ্ট এটা হৈছে আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে কি আপোনাৰ অভাৰ থিংকিং অৰ্থাৎ অতিমাত্ৰা চিন্তা অতিশয় চিন্তাই সকলোবোৰ কথা বিনষ্ট কৰে অৰ্থাৎ যেতিয়া আপুনি অভাৰ থিংকিং কৰিব অৰ্থাৎ যেতিয়া আপুনি অতিমাত্ৰা চিন্তা কৰি থাকিব তেতিয়া ই আপোনাৰ ব্ৰেইন থক অৰ্থাৎ আপোনাৰ ব্ৰেইনটো জেম হৈ যায় অৰ্থাৎ ই আপোনাক এটা সুন্দৰ কাম কৰিবলৈ সুন্দৰ সুস্থিৰভাৱে আপোনাক সিদ্ধান্ত লোৱাৰ কাৰণে আপোনাক অপাৰগ কৰি তোলে আৰু সেয়েহে আপুনি যিকোনো বিষয়তে অভাৰ থিংকিঙৰ পৰা সদায় অলৱেজ ষ্টে এৱে ফ্ৰম অভাৰ থিংকিং অৰ্থাৎ অভাৰ থিংকিঙে আপোনাৰ জীৱনত লোৱা যিবিলাক ডিচিশ্যন আছে বা আপোনাৰ সিদ্ধান্ত আছে এই সকলোবোৰৰ ওপৰত হেম্পাৰ কৰে গতিকে ফ্ৰেণ্ডছ এই সকলোবোৰ পইণ্টৰ ওপৰত যেতিয়া আমি গুৰুত্ব আৰোপ কৰিম অৰ্থাৎ জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত যেতিয়া আমি এই বিশেষ পইণ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰিম তেতিয়া আমি ইন ফিউচাৰ অৰ্থাৎ আমি আমাৰ ভৱিষ্যতটোক বহুত শক্তিশালীভাৱে নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম গতিকে ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ